ক্ষেত্ৰত যিগৰাকী মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতেও বিধানসভা চলি থাকোঁতে উত্তৰ দিছে যে এই 34টা জাতিৰ নাম ইনক্লুজনৰ যিটো প্ৰচেছ এইটো মানে অন দ্য ৱে আছে আৰু অলৰেডি ডিচি অফিচবিলাকত ফিল্ড ভেৰিফিকেশ্যন কৰিবৰ কাৰণে এটা অৰ্ডাৰ আহিছে আৰু ডিচি বিলাকে ফিল্ড ভিজিট কৰি যিটো ৰিপৰ্ট দিব তাৰ পিছতে হয়তো নিশ্চয় আসাম গভৰ্ণমেণ্টৰ কেবিনেটে এইটো মানে পাছ কৰি পেলাই অফিচি যিটো চেণ্ট্ৰেল কমিশ্যন আছে তাৰ পৰা এপ্ৰুভেল ল'লে আচলতে কুকু জাতিটোৱে ইয়াত অফিচি হিচাপে কাষ্ট চাৰ্টিফিকেট ল'বৰ কাৰণে মানে যিটো বঞ্চিত হৈ আছে এইটো সক্ষম হৈ যাব গতিকে কৰ্কু সমাজক এই যিটো তেওঁলোকৰ কাষ্টৰ লিষ্টত নেম ইনক্লুজনৰ যিটো প্ৰচেছ এই সন্দৰ্ভত জনালোঁ লগতে এই কথাটো মই কৰ্কু সমাজক ক'ব বিচাৰিছোঁ অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠীৰ অন্যতম জাতি সৌদ অসম কৰ্কু সমাজ কেন্দ্ৰ সমিতি আৰু কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত হাওৰাঘাট পশ্চিম হাতীপাৰা কৰ্কু গাঁৱত 1 আৰু 2 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় কৰ্কু সংস্কৃতি একতা মহাসন্মিলন অতি উৎসাহ উদ্দীপনাৰে সম্পন্ন হৈ যায় আজি ৰাতিপুৱাৰ ভাগত কৰ্কু সমাজৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ জাতীয় বস্ত্ৰ উন্মোচন আৰু জাতীয় নৃত্য প্ৰদৰ্শন হয় বিয়লি 2 বজাৰ পৰা সভাপতি বিশ্বৰাম বেথেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ আধৰে সহকাৰী সম্পাদক জীৱন চাকুমে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰাজেশ সুকামে বিশিষ্ট অতিথিৰ বক্তব্যত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু চাহ জনজাতি জাতীয় সন্মিলনীৰ সাধাৰণ সম্পাদক অৰুণ কাৱাৰে স্বাধীনতা সংগ্ৰামৰ শ্বহীদ মংগল কৰ্কুৱে অসমত কৰ্কু সমাজৰ বাবে গৌৰৱময় ইতিহাস ৰচনা কৰি গৈছে বুলি উল্লেখ কৰে কৰ্কু জাতিক স্বকীয় কলাকৃষ্টি বৈশিষ্ট্য বাহাল ৰাখি সমাজৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰিবলৈ আৰু বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠী তথা অসমীয়া জাতিৰ সক্ৰিয় অংশীদাৰ হৈ থাকিবলৈ আহ্বান জনায় চাহ জনগোষ্ঠী আদিবাসীসকলৰ প্ৰায় 31 জাতিৰ নাম অসম চৰকাৰৰ ওবিচি তালিকাত তালিকাভুক্ত কৰাৰ প্ৰক্ৰিয়া সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত চলি থকাৰ বিষয়েও উল্লেখ কৰে অৰুণ কাৱাৰে সভাত জাতীয় মহাসভা আৰু জাতীয় সন্মিলনীৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰাজকুমাৰ খটনামী সম্পাদক গণৰাম কৰ্মী সৌ সমাজৰ সুৰেন চান্দীপ কৰ্মী সমাজৰ বিপুল কৰ্মী কাৰ্বি আংলং হাওৰাঘাটত ৰাষ্ট্ৰীয় কৰ্কু সংস্কৃতি একতা সন্মিলন সম্পন্ন ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম চাহ জনগোষ্ঠী বা আদিবাসী বুলি কওঁ চাহ জনগোষ্ঠী আদিবাসীৰ যি 108টা 9টা জাতি আছে তাৰে এটা অংশ হয় কৰ্কু সমাজ কিন্তু দুৰ্ভাগ্যবশতঃ এই কৰ্কু জাতিৰ নামটো অসম চৰকাৰৰ যিটো অবিচি লিষ্ট আছে তাত ইনক্লুড হোৱা নাই আৰু এই কৰ্কু সমাজৰ নিচিনাকে আৰু প্ৰায় 32টামান জাতিৰ নাম ইনক্লুড হোৱা নাই অবিচি তালিকাত আৰু তাৰ কাম আচলতে চলি আছে জাতীয় সন্মিলনীৰ নেতৃত্বত আৰু ই বৰ্তমান জিলা আয়ুক্ত লেভেলত আছে ছ'চিয়েল জাষ্টিচ আৰু এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা এতিয়া জিলা আয়ুক্তসকললৈ সাৰ্ভে কৰিবৰ কাৰণে সাৰ্ভে কৰি ৰিপৰ্ট দাখিল কৰিবৰ কাৰণে ইয়াত প্ৰেৰণ হৈছে আৰু এই বিষয়ত আমাক গভৰ্ণমেণ্টে জনাইছে যে কাম চলি আছে আৰু সোনকালে এই কৰ্কু জাতিৰ লগতে অন্যান্য যি 32টামান জাতি বাদ পৰি আছে তেওঁলোকৰ নাম ইনক্লুজন হ'ব আমি জাতীয় মহাসভা আৰু জাতীয় সন্মিলনীৰ তৰফৰ পৰাও আমি এই বিষয়ত তেখেতসকলক সোঁৱৰাই আছোঁ আৰু আমাৰ জাতীয় মহাসভাৰ সভাপতি তেৰছ গোৱালা ডাঙৰীয়া তেখেত দুলীয়াজান বিধানসভাৰ বিধায়কো হয় গতিকে তেখেতে বিধানসভাতো কথাটো উল্লেখ কৰিছে আৰু তাৰ উত্তৰত সংশ্লিষ্ট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ইয়াৰ কাম চলি আছে বুলি আমাক জানিবলৈ দিছে তো যি কি নহওক আমি জাতীয় মহাসভাৰ তৰফৰ পৰা আচলতে আমাৰ লগত পঞ্জীয়ন হৈ থকা 96টা জাতি সমাজৰ কলা কৃষ্টি ৰীতি নীতিবিলাক কেনেকৈ আমি চৰ্চা সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আৰু নিজৰ স্বকীয় বৈশিষ্ট্য জীয়াই ৰখাৰ লগতে চাহ জনগোষ্ঠী বা আদিবাসী পৰিচয়ৰ উপৰি বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ পৰিচয় আমি যাতে আমি কায়ম ৰাখিব পাৰোঁ আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈও যাতে আমি অৰিহণা আগবঢ়াব পাৰোঁ সেই দিশতে আমি জাতীয় মহাসভাৰ লগত জড়িত
জাতি সমাজবিলাকক আমি অনুপ্ৰাণিত কৰি আহিছোঁ, উৎসাহিত কৰি আহিছোঁ। আৰু তাৰেই পৰিণতি যে আজি কৰ্কু সমাজৰ নিচিনা এটা অখ্যাত জাতি সমাজে আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু এই অনুষ্ঠানটোৱে অসমত কৰ্কু জাতিৰ বিষয়ে এটা নতুন পৰিচয় সৃষ্টি কৰি তেওঁলোকৰ মানে সামগ্ৰিক দিশত উত্তৰণত অলপ হ'লেও সহায় কৰিব বুলি আমি আশা কৰিছোঁ। অসম চৰকাৰক কিবা ক'ব বিচাৰে নেকি? কি কয়? অসম চৰকাৰক কিবা আহ্বান জনাব বিচাৰে নেকি? অসম চৰকাৰলৈ আহ্বান এই মুহূৰ্তত এটাই আমি জাতীয় মহাসভাই ইতিমধ্যে বহুতো দাবী উত্থাপন কৰিছিলোঁ আৰু তাৰ ভিতৰত কেইবাটাও দাবী ইতিমধ্যে কাৰ্যকৰী হৈছে আৰু তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু মূল যিবিলাক সমস্যা আছে, ধৰক জনজাতিকৰণৰ যিটো মেইন ইছ্যু আছিলে, এইটো চাহ জনজাতি ছাত্ৰ সন্থাই হওক বা আদিবাসী ছাত্ৰ সন্থাই হওক, তেওঁলোকৰ এটা মেইন দাবী জনজাতিকৰণ। আৰু দ্বিতীয়টো সততে উত্থাপিত হৈ থকা আপোনাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথাটো, আৰু মেইনলি এই কাৰ্বি আংলং বা আমাৰ লোৱাৰ আছামৰ যিটো ভূমিৰ যিটো পট্টাৰ কথাটো আছে। তো সেইবিলাক অসম চৰকাৰে যিমান পাৰে সোনকালে কাম কৰিব পাৰে তাৰে আমি আশা কৰোঁ আৰু সেয়া আমাৰ আহ্বান থাকে প্ৰত্যেকখন মিটিঙতে। আৰু বিশেষকৈ জাতি সমাজবিলাকক নিজৰ কলা কৃষ্টি ৰীতি নীতিবিলাক চৰ্চা কৰিবৰ কাৰণে জিলা ভিত্তিত সামূহিক আমি সাংস্কৃতিক বিকাশ কেন্দ্ৰ কামনা কৰোঁ। আৰু বিশেষকৈ আমাৰ কিছুমান জাতি সমাজ এনেকুৱা পিছপৰা আছে যে নিজৰ যিবিলাক কালচাৰেল বাদ্যযন্ত্ৰই হওক বা ড্ৰেছ হওক, সেইবিলাক ক্ৰয় কৰিবৰ কাৰণে যদি কিবা এটা মানে পুঁজিৰ আবণ্টন দিয়ে, তেতিয়াহ'লে জাতি সমাজবিলাকে নিজৰ পৰিচয়টো অটুট ৰাখিবৰ কাৰণে এটা মানে উৎসাহ পাব বুলি আমি ক'ব বিচাৰোঁ।